Dear students, দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.2 কেনেকৈ এটা দ্বিঘাত সমীকৰণক উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত মূল দুটা বা বীজ দুটা নিৰ্ণয় কৰিব লাগে আমি শিকিম। এতিয়া অনুশীলনী 4.2 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পাৰ্ট 1 নট এটো দিয়া আছে x² - 3x - 10 = 0। এতিয়া ইয়াতে লাষ্ট টাৰ্মটো কি আছে এটো 10। এটা আমি চাব লাগিব যে লাষ্ট টাৰ্মটো ইয়াত আমি এনেকৈ লিখি আমি প্ৰাইম ফেক্টৰাইজ কৰিম 2 5 গুণ 10। যদি মাজৰ লাষ্ট টাৰ্মটোৰ আগত মাইনাছ থাকে এই মৌলিক সংখ্যা দুটা আমি মাইনাছ কৰিব লাগিব। 5 - 2 কিমান হ'ব 3। এটো 3 পালো। যদি এটা প্লাস থাকিলে হয় নহয় এটা প্লাস কৰি আমি মাজটো পাব লাগিলে হয়। এটো মন ৰাখিব তোমালোকে যদি লাষ্ট টাৰ্মটোৰ আগত মাইনাছ থাকে এই নাম্বাৰ এটা মাইনাছ কৰি মাজটো পাব লাগিব। আকৌ যদি ইয়াত প্লাস থাকে শেষৰটোৰ আগত যদি প্লাস থাকে এই নাম্বাৰ এটা প্লাস কৰি পেলাই আমি মাজটো পাব লাগিব। হেতু 1 নম্বৰ। আৰু 2 নম্বৰতে এই স্প্লিটেড টাৰ্ম দুটা ভাগ কৰি পোৱা নাম্বাৰ দুটা আগত কি চিন হ'ব। যদি মাইনাছ থাকে এই নাম্বাৰ দুটাৰ আগত কি হ'ব বেলেগ চিন হ'ব। আৰু সেই নাম্বাৰ দুটাৰ আগত কি চিন হ'ব মিডলটোৰ আগত যিটো থাকে সেইটো ডাঙৰ নাম্বাৰটোৰ আগত হ'ব। বেলেগ চিনটো ডাঙৰটোৰ আগত যদি মাইনাছ হয় সৰুটোৰ আগত কি হ'ব প্লাস হ'ব। আকৌ যদি ইয়াতে প্লাস থাকে শেষৰ টাৰ্মটোৰ আগত প্লাস থাকিলে জানিব লাগিব নাম্বাৰ দুটা প্লাস কৰি মাজটো পাব লাগিব। আৰু দ্বিতীয়তে নাম্বাৰ দুটাৰ আগত কি হ'ব চিন একে চিন হ'ব। যদি লাষ্ট টাৰ্মটোৰ আগত প্লাস থাকে একে চিন মানে হয় দুইটাতে প্লাস হ'ব নহয় দুইটাতে মাইনাছ হ'ব। একে চিন হ'ব লাগিব। এতিয়া প্লাস দিম নে মাইনাছ দিম সেইটো নিৰ্ভৰ কৰিব এই মাজৰ টাৰ্মটোৰ আগত কি চিন আছে। যদি মাজৰ টাৰ্মটোৰ আগত যদি মাইনাছ থাকে তেতিয়াহ'লে দুইটা সংখ্যাৰ আগত মাইনাছ হ'ব। আকৌ যদি মাজৰটোৰ আগত প্লাস থাকে দুইটাৰ আগতে প্লাস হ'ব। এইটো মনত ৰাখিবা। এতিয়া x² যিহেতু মাইনাছ চিন আছে সেইকাৰণে কি হ'ব বেলেগ চিন হ'ব। এটা প্লাস আনটো মাইনাছ। এতিয়া 5 আৰু 2 ভিতৰত ডাঙৰ কোনটো 5 সেইকাৰণে মাজৰটোৰ আগত যি চিন থাকে ডাঙৰটোৰ আগত সেইটো দিম মানে -5x। আৰু সৰুটো কি আছে 2 + 2x। যেহেতু বেলেগ চিন ডাঙৰটোৰ আগত মাইনাছ দিলোঁ কিয়নো মাজৰটোৰ আগত মাইনাছ আছে। আৰু বেলেগ চিন হ'লে সৰুটোৰ আগত কি হ'ব বেলেগ চিন মানে প্লাস চিনটো আহি যাব। তাৰপিছতে লাষ্টৰ টাৰ্মটো কি আছে -10 = 0। এতিয়া আমি জুৰিয়াকে এইটো কি কৰিম কমন ল'ম। x² আৰু -5x ৰ কমন কিমান হ'ব x। এইটো কি থাকিব x - 5। তোমালোকে যদি কোনোবাই কমনটো ল'ব নাজানা মই দেখাই দিছোঁ কেনেকৈ কমন ল'ব লাগে। তো x² এইটো লিখি ল'বা x²। এইটো ভাঙিলে কি হ'ব x × x আৰু 5x আছে 5x মানে কি 5 × x। ইয়াত কমন কি আছে xটো কমন আছে সেইকাৰণে গসাউ কিমান হ'ব x হ'ব। এইটোকে আমি কমন লোৱা বুলি কওঁ। xটো আমি ইয়াত লিখিব লাগিব লিখি ল'লোঁ। তাৰপিছত ব্ৰেকেট দিব লাগিব। ব্ৰেকেট দি আমি চাব লাগিব এতিয়া x² ফাৰ্ষ্ট টাৰ্মটো কি আছে x²। x²ত কমনটোতো লিখিলোৱেই xটো বাহিৰত লিখিলোৱেই। এটা আনকমন কি থাকিলে x। সেই আনকমন xটোৱে আমি ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব। এইটো x লিখি ল'লোঁ। তাৰপিছত এই মাইনাছ চাইনটো ইয়াত আহিব। নেক্সট কি আহিলে 5x আহিলে 5x চোৱা এতিয়া কমনটোতো এইটো লিখিলোৱেই বাহিৰত লৈছোৱেই এই কমন xটো। আৰু কি থাকিলে আনকমনটো 5। এই আনকমনটোৱে আমি ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব। এনেকৈ কৰিব লাগিব। তাৰপিছত নেক্সট কি আহিলে এইটো প্লাস চাইন যি আছে আমি সেই চাইনটো দিব লাগিব। এবাৰ 2x - 10টো একেধৰণে আমি এইটো কৰিম যে 2x কি হ'ব 2 × x আৰু 10টো কি হ'ব এইটো আমি কি কৰিব লাগিব মানে মৌলিক উৎপাদক প্ৰকাশ কৰিব লাগিব। 10টো কি হ'ব 2 × 5। এতিয়া ইয়াত কমন কি আছে 2 কমন আছে। গতিকে গসাউ বা HCF কিমান হ'ব 2। গতিকে এইটোকে আমি কমন লোৱা বুলি কওঁ। গসাউটো কি কমন 2টো আমি ইয়াতে দেখি ল'লোঁ এতিয়া। তাৰপিছত ব্ৰেকেট ইউজ কৰা। তাৰপিছত এবাৰ 2x ত
কমন কি আছে তোমাৰ চোৱা এইটো 2 আছে ন 2টো লিখিছোই এখানে ভিতৰত কি থাকিব আনকমন x টো থাকিব নেক্সট কি আহিলে সাইন মাইনাস তাইছত এটো 10 আছে 10 আনকমন কি আছে 5 5 টো ব্ৰেকেটৰ ভিতৰত লিখিম ইকুৱেলস টু 0 এতিয়া x - 5 আৰু x - 5 কমন হ'ব x - 5 কমন x - 5 টো বাহিৰত লিখিলোই ব্ৰেকেটৰ ভিতৰত কি হ'ব এটা আনকমন x টো হ'ব তাইছত এটো প্লাস সাইন দিব লাগিব x - 5 টো বাহিৰত লিখিছিলে কি থাকিলে আৰু প্লাস 2 এটো প্লাস 2 লিখিলো ইকুৱেলস টু 0 এতিয়া হয় x - 5 equals to 0 বা x plus 2 equals to 0 এতিয়া আমি লিখিব পাৰিম x equals to 5 বা x equals to -2 এতেকে নিৰ্ণয় মূল দুটা কি হ'ব 5 আৰু -2 আমি দ্বিঘাত সমীকৰণৰ মূল দুটা পাই গলো 5 আৰু -2 তোমালোকে বুজি পাইছানে ঠিক আছে এবাৰ আমি নেক্সট সামটোলৈকে গুচি গৈছো twice x square plus x minus 6 equals to 0 এতিয়া আমি x square হওক এটা 2 আছে আৰু এটা 6 আছে 2 আৰু 6 ইনটু কৰা পূৰণ কৰা কিমান হ'ব 2 6 12 এতিয়া মই আগৰ সামটোত কৈছিলো যেহেতু লাস্ট টাৰ্মটোৰ আগত মাইনাস আছে গতিকে ইয়াক যদি আমি প্ৰাইম ফেক্টৰাইজ কৰিম 2 6 12 এটা যেহেতু মাইনাস আছে স্প্লিটেড টাৰ্ম দুটা মাইনাস কৰি আমি 1 পাব লাগিব যেহেতু মধ্যপদটোৰ এটো x ৰ হক কি আছে 1 আছে গতিকে ডিফাৰেন্স তো কিমান হ'ব লাগিব 1 হ'ব লাগিব 6 আৰু 2 মাইনাস কৰিলে কি হ'ব 4 হে হ'ব কিন্তু আমি পাব লাগিব কিমান 1 সেইকাৰণে হ'ব আমি কন্টিনিউ কৰিব লাগিব আকৌ 2 3 কিমান হ'ব 6 এটা আমি এই তিনটাৰ পৰা আমি দুটা ভাগত ভাগ কৰিম 2 2 4 আৰু এটো 3 যেহেতু মাইনাস আছে আমি সেইকাৰণে এটো মাইনাস কৰিলো 4 - 3 কিমান হ'ব 1 আহিলে 1 আহিলে এতিয়া যেহেতু মাজৰ পদটোত কি আছে প্লাস চিন আছে সেইকাৰণে ডাঙৰ 4 আৰু 3 ভিতৰত ডাঙৰ কোনটো 4 টো আগত প্লাস হ'ব সেইকাৰণে প্লাস 4x 4 আৰু 3 দুটা লগতে কিন্তু x টো দিব লাগিব দেই আৰু যেহেতু মাইনাস আছে বেলেগ বেলেগ চিন সেইকাৰণে এটো মাইনাস হ'ব কাৰণ এটো প্লাস দিলো আৰু কিমান আছে সেকেন্ড টাৰ্মটো 3 এটা 3x হ'ব তাৰপিছত আহিলে -6 ইকুৱেলস টু 0 এতিয়া এই দুটা আমি জুৰিয়াকে কমন ল'ব লাগিব একে ধৰণে এটা twice x square 2 into x into x 4x টো হ'ব 2 into 2 into x এটা কমন কি হ'ব এই 2 টো কমন হ'ব আৰু x টো কমন হ'ব এতেকে গহাউ কিমান হ'ব 2 into x 2x এখানে ইহত দুটা ভিতৰত কমন কি হ'ব twice x ব্ৰেকেট দিয়া twice x square অথবা ফার্স্ট টার্ম twice x square আনকমন কি আছে x টো আছে এই আনকমন x টো তুমি মাজত ব্ৰেকেটৰ ভিতৰত লিখা x এটো কৰাৰ পিছত এটো সাইন টো প্লাস আহিলে এবাৰ 4x ত চোৱা আনকমন কি আছে 2 টো লিখা ব্ৰেকেটৰ ভিতৰত নেক্সট কি আহিলে মাইনাস টো আহিলে এবাৰ আকৌ thrice x 3 into x 6 টো হ'ব 2 into 3 গতিকে এতে গহা ও কিমান হ'ব এটো 3 টো হ'ব কমন 3 টো কমন ললো এতিয়া 3x ত চোৱা আনকমন কি থাকিলে x টো ললো যেহেতু এটা মাইনাস আছে আৰু এটা মাইনাস আছে এটা কি চিন দিলে
এইটো মাইনাছ হ'ব এটা যেহেতু মাইনাছ এইটো মাইনাছ আৰু এইটো মাইনাছ এইটো চাইনৰ লগত পূৰণ কৰি পেলাই এইটো মাইনাছ পাব লাগিব এটাটো মাইনাছ দিলে কি হ'ব মাইনাছ ইনটু মাইনাছ এইটো প্লাছহে হ'ব হা কিন্তু আছে কিমান মাইনাছ এটা কি কৰিলে মাইনাছ হ'ব এটা প্লাছ দিব লাগিব তাৰ কাৰণে প্লাছ 2 ইকুৱেলছ টু 0 এতিয়া আমি ইয়াতে কমন পালোঁ x + 2 হা x + 2 কমন হ'ব ব্ৰেকেটৰ ভিতৰত থাকিব এইটো টুৱাইছ x আৰু এইটো -3 ইকুৱেলছ টু 0 এতিয়া হয় x + 2 ইকুৱেলছ টু 0 বা টুৱাইছ x -3 ইকুৱেলছ টু 0 এতিয়া x ইকুৱেলছ কিমান হ'ব -2 আৰু ইয়াতে টুৱাইছ x ইকুৱেলছ টু 3 এটাকে x ইকুৱেলছ টু 3/2 এটাকে এনে বীজ দুটা -2 আৰু 3/2 বুজি পাইছা তোমালোকে next √2x² plus 7x plus 5 √2 equals to 0 এতিয়া √2 আৰু 5 √2 ইনটু কৰিব লাগিব √2 ইনটু 5 √2 √2 ইনটু √2 তোমালোকে জানা √2 ইনটু √2 স্কয়াৰ √2 স্কয়াৰ আসলতে √2 মানে কি হয় এইটো 2 to the power 1/2 আৰু এইটো এই পাৱাৰ হঠাই কি হয় ইনটু হয় 2 to cancel গল কিমান থাকিলে 2 এটিকে √2 ইনটু √2 কিমান পালো আমি 2 পালো ইনটু 5 কিমান হ'ব 2 5 যা 10 তাৰমানে আমি 10 টো আমি কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব 2 5 যা 10 এটা মই কৈছিলো নহয় লাষ্টৰ টাৰ্মটোৰ আগত যদি প্লাস থাকে তেতিয়াহলে সংখ্যা মানে স্প্লিটেড টাৰ্মটা ভাগ কৰিব নাম্বাৰ দুটা প্লাস কৰিব লাগিব কাৰণ শেষৰ টাৰ্মটোৰ আগত প্লাস আছে গতে 5 আৰু 2 প্লাস কৰিলে আহিবনে 7 মাজৰ টাৰ্মটো আহিবনে 7 আহিছে মাজৰ টাৰ্মটো কিমান আছে 7 আছে আমি 5 + 2 কৰিলে আমি কিমান পাম 7 আৰু শেষৰ টাৰ্মটোৰ আগত প্লাস থাকিলে দুইটা স্প্লিটেড টাৰ্ম বা ভাগ কৰি পোৱা টাৰ্ম দুটাৰ আগত একে চিন হ'ব ইয়াৰ যদি প্লাস থাকে একে চিন মানে হয় দুইটাৰ আগত প্লাস নহয় দুইটাৰ আগত মাইনাস এতিয়া দুইটাৰ আগত প্লাস হ'ব কিয়নো মাজৰ টাৰ্মটোৰ আগত প্লাস আছে যদি মাজৰ টাৰ্মটোৰ আগত ইয়াত মাইনাস থাকিলে হয় তেতিয়াহলে আমি দুইটাতে মাইনাস দিলো হয় যেহেতু মাজৰ টাৰ্মটোৰ আগত প্লাস আছে সেইকাৰণে দুইটা মানে 5 আৰু 2 দুইটাৰ আগতে প্লাস দিব লাগিব 5x plus twice x plus 5 √2 equals to 0 এতিয়া এটা কমন কি হ'ব x এতিয়া মই এবাৰ কৰি দেখুৱা নাই তোমালোকে বুজি পাইছা বুলি ধৰি লৈছো এটা x আৰু x কমন আছে ইয়াতে বেকত এটা কি থাকিব √2 আৰু এটা x এটা প্লাস x টো বাহিৰ ললৈ কিমান থাকিলে আৰু 5 নেক্সট এটো সাইন আহিব প্লাস এটা ইয়াতে কি কমন লব পাৰিম তোমালোকে এটা কথা মন কৰিবা যে ইয়াতে যেটা তুমি কনফাৰ্ম হ'ব যে এটো কাৰেক্ট হৈছে এখানে তোমাৰ কাৰেক্ট হৈছে তেতিয়া এইখিনি বস্তু তুমি ইয়াতে আগতীয়াকৈ লিখি লব পাৰা √2x + 5 equals to 0 এতিয়া ইয়াতে টুৱাইছ x আছে হা এটা √2x ৰ লগত কি ইনটু কৰিলে এটো পোৱা যাব √2x ৰ লগত কি ইনটু কৰিলে 2x পোৱা যাব √2 এটা √2 কাৰণ √2 ইনটু √2 কিমান হয় তেতিয়া মই দেখাইছিলো √2 ইনটু √2 কিমান হয় 2 হয় হা হে 2 আহি গল আৰু x
হা √2 ইনটু √2x কিমান হ'ব এটা টুৱাইছ x তাৰপিছত √2 ইনটু 5 কিমান হ'ব 5 √2 মিলি গ'ল এতিয়া কমন কি আছে চোৱা এবাৰ √2x + 5 তাৰপিছত ব্ৰেকেটৰ ভিতৰত কি থাকিব এতিয়া এইটোতো আমি বাহিৰত ললোৱেই এইটো থাকিব কি x2 এইটো প্লাছ এটা যি থাকে সেই সাইনটো ইয়াত দিব লাগিব এইটোতো বাহিৰত ললোৱেই ভিতৰত ব্ৰেকেটৰ ভিতৰত কি লিখিব লাগিব √2 লিখিব লাগিব ইকুৱেলছ টু 0 হয় √2x + 5 ইকুৱেলছ টু 0 বা x plus √2 equals to 0. √2x equals to -5, x equals to -√2. Therefore, x equals to -5 by √2. x equals to এটা ঠিকই আছে এটো হৈ গ'ল এতেকে নিৰ্ণয় বীজ দুটা -5√2 আৰু -√2 বুজি পাইছা তোমালোকে ঠিক আছে নেক্সট আমি কুৱেশ্যন নম্বৰ 1 আৰু 4 লৈকে আহিছোঁ এইটো যেহেতু ফ্ৰেকশ্যনৰ আছে আমি এইটো তলত আমি 1 দি ল'ম 118 ৰ লহাগু কিমান হ'ব 8 হ'ব 1 আৰু 8 ক হৰণ কৰিলে আমি 8 পাম 8 ইনটু টুৱাইছ x স্কুৱেৰ কিমান হ'ব 16 x স্কুৱেৰ তাৰপিছত আহিব মাইনাছ আকৌ 1 আৰু 8 ক এবাৰ হৰণ কৰা কিমান হ'ব 8 হ'ব 8 ইনটু x 8x নেক্সট প্লাছ সাইন আহিব 8 আৰু 8 ক হৰণ কৰিলে 1 হ'ব 1 ইনটু 1 1 হ'ব ইকুৱেলছ টু 0 এতিয়া আমি বজ্ৰপূৰণ কৰিব লাগিব ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব a2 ইনটু 1 এনেকে পূৰণ আৰু এইটো এনেকে পূৰণ a2 ইনটু 1 এইখিনি থাকিব 16 x স্কুৱেৰ মাইনাছ 8x প্লাছ 1 ইকুৱেলছ টু 8 ইনটু 0 0 হ'ব এতিয়া 16 x স্কুৱেৰ হ'ব কি 16 ইনটু 1 কিমান হ'ব 16 হ'ব এতিয়া যেহেতু লাষ্ট টাৰ্মটোৰ আগত প্লাছ আছে সেইকাৰণে স্প্লিটেড টাৰ্ম দুটা প্লাছ কৰি আমি 8 পাব লাগিব 2 8 গুণ 16 2 8 গুণ 16 কিন্তু 8 আৰু 2 প্লাছ কৰিলে কিমান পাব লাগে আমি 8 পাব লাগে হা কিন্তু আমি 8 প্লাছ 2 কৰিলে কিমান পাম 10 হে পাম পাব লাগে 8 কন্টিনিউ কৰা এই কাৰণে 2 4 গুণ 8 গতিকে আমি তিনিটাৰ ভিতৰত আমি দুটা ভাগ কৰোঁ 2 আৰু 2 দুগুণ কিমান হ'ব 4 আৰু এইটো 4 হা যেহেতু ইয়াত প্লাছ আছে প্লাছ কৰি আমি কিমান পাব লাগিব মাজৰ 8টো পাব লাগিব হা হয় না 4 প্লাছ 4 কিমান হ'ব 8 16 x স্কুৱেৰ যেহেতু প্লাছ সাইন আছে শেষৰ টাৰ্মটোৰ আগত সেইকাৰণে দুটা স্প্লিটেড টাৰ্ম দুটাৰ মাজতে আগতে কি হ'ব লাগিব একেই চিন হ'ব লাগিব হয় প্লাছ প্লাছ নহয় মাইনাছ মাইনাছ এটা প্লাছ প্লাছ হ'ব নে মাইনাছ মাইনাছ হ'ব সেইটো আমি চাব লাগিব মাজৰ টাৰ্মটো কি আছে মাজৰ টাৰ্মটোৰ আগত কি আছে এইটো মাইনাছ আছে সেইকাৰণে দুইটাৰ আগতে কি হ'ব মাইনাছ হ'ব গতিকে -4x আৰু -4x প্লাছ 1 ইকুৱেলছ টু 0 এতিয়া আমি কমন ল'ব লাগিব জুইয়াকে এইটো কিমান হ'ব 4x কমন হ'ব তোমালোকে কৰি চাবা মই আগতে কৰি দেখাব নিচিনাকৈ 1 আৰু 2 এনেকৈ মানে গহাওটো উলিয়াই ল'বা 4x এৰে ইয়াক হৰণ কৰিলে কিমান পোৱা যাব 4x 4 4 গুণ 16 আৰু x ইনটু x স্কুৱেৰ তাৰপিছত এইটো মাইনাছ আহিব 4x এৰে এইটো ইয়াৰ কি ইনটু কৰিলে 4x হ'ব মানে 4x ইনটু 1 4xই হ'ব মই তেতিয়া আগতে কৰাৰ নিচিনাকৈ যে এই বস্তুটো তুমি ইয়াতে লিখি ল'বা ব্ৰেকেটৰ ভিতৰত যিটো আছে নহয় এইটো আকৌ লিখি ল'বা
লিখি লৈ তাৰপিছত এইটো কি আছে এটা যি সাইন আছে ইয়াত সেইটো লিখিব লাগিব চাব লাগিব এতিয়া ইয়াত 4x আছে আৰু ইয়াতে 4x আছে এই 4x ৰ লগত কি ইনটু কৰিলে 4x হ'ব 1 1 into 4x 4x আৰু -1 into -1 কিমান হ'ব minus into minus plus আৰু 1 into 1 1 ইয়াতে কমন কি আছে 4x minus 1 হা 4x minus 1 টো কমন আছে 4x minus 1 কমন এটা কি থাকিব বেকালে হইতা 4x আৰু এটো minus 1 equals to 0 এতিয়া হয় 4x minus 1 equals to 0 বা 4x minus 1 equals to 0 এতিয়া 4x equals to 1 4x equals to 1 এটাকে x equals to 1 by 4 x equals to 1 by 4 এটাকে নির্ণয় বীজ দুটা 1 by 4 আৰু 1 by 4 তোমালোকে বুজিছা নিশ্চয় Five 100x square minus 20x plus 1 equals to 0 এটা 100 আৰু 1 ইনটু কৰিলে আমি কিমান পাম 100 পাম যেহেতু হেকৰ টাৰ্মটো আগত প্লাস আছে সেইকাৰণে প্লাস কৰি আমি মাজৰটো পাব লাগিব 20 পাব লাগিব 2 5 গুণ 10 the 5 দুগুণ 10 আৰু 5 দুগুণ 10 হা হা এটা যেটো প্লাস আছে নহয় এটা 10 আৰু 10 প্লাস কৰিলে কিমান পাম 20 পাম যেহেতু প্লাস আছে একে চিন হ'ব হা মাজতো আগত মাইনাস আছে কাৰণে দুটাতে মাইনাসই হ'ব এটো কিমান হ'ব 10x হ'ব আৰু এটো 10x হ'ব আৰু লাষ্টৰ টাৰ্ম আছে 1 plus 1 equals to 0 এটা কমন কি হ'ব 10x হ'ব 10x minus 1 এটা মাইনাস আছে কাৰণে মাইনাস দিম আৰু এটো 10x minus 1 ইয়াতে হ'ব লাগিব equals to 0 এটা 10x আৰু ইয়াতো 10x আছে গতিকে এটো 1 এ হ'ব এতিয়া 10x minus 1 টো কি হ'ব কমন হ'ব 10x minus 1 আৰু 10x minus 1 টো বেকত ভিতৰত হ'ব হয় 10x minus 1 equals to 0 বা 10x minus 1 equals to 0 10x equals to 1 10x equals to 1 এটাকে x equals to 1 by 10 x equals to 1 by 10 এটাকে নির্ণয় মূল বা বীজ মূল দুটা হ'ব 1 by 10 আৰু 1 by 10 সিম্পল বুজিছা নিশ্চয় তোমালোকে twice x square minus 7x plus 6 equals to 0 2 আৰু 6 পূৰণ কৰিলে হ'ব 12 টুক উৎপাদক বিশ্লেষণ কৰা যেহেতু হেকৰ টাৰ্মটোৰ আগত প্লাস আছে সেইকাৰণে স্প্লিটেড টাৰ্মটা প্লাস কৰি মাজৰ টাৰ্ম 7 পাব লাগিব 2 6 গুণ 12 6 আৰু 2 প্লাস কৰিলে 8 আহে হা গতিকে নহব আকৌ কৰা 2 3 গুণ 6 হা গতিকে এটো 2 গুণ 4 আৰু এটো 3
4 আৰু 3 এটা প্লাছ আছে ন প্লাছ কৰি আমি 7 পালোঁ আৰু এই 7টো মাজৰ টাৰ্মটো আছে এতিয়া যেহেতু প্লাছ আছে দুইটাৰ আগতে কি হ'ব একে চিন হ'ব মানে মাইনাছ মাইনাছ হ'ব -4x - 3x + 6 = 0 এইটো আৰু এইটো কমন লোৱা 2x টো কমন হ'ব x - 2 এটা মাইনাছ আছে মাইনাছ লিখা 3 মানে এইটোকে লিখি ল'ব পাৰা x - 2 = 0 3 × x 3x মাইনাছ ইনটু মাইনাছ এইটো প্লাছ হ'ব আৰু 3 দুগুণ 6 আৰু ইয়াতে কমন লোৱা x - 2 এইটো আৰু এইটো একে আছে কমন ল'ব পাৰোঁ আমি আৰু ব্ৰেকেটৰ ভিতৰত থাকিব এইটো আৰু এইটো 2x - 3 2x - 3 = 0 হয় x - 2 = 0 বা 2x - 3 = 0 এতেকে x = 2 2x = 3 এতেকে x = 3/2 নিৰ্ণয় বীজ দুটা কি হ'ব 2 আৰু 3/2 বুজিছা আমি এবাৰ 7লৈ যাম কোৱেশ্চন নম্বৰ 7 এইবাৰ আমি এটা লাষ্ট টাৰ্মটো কি আছে মাইনাছ ইয়াতো যে 1 আছে ন 1 × 96 হ'ব ইয়াক প্ৰাইম ফেক্টৰাইজ কৰা 2 4 × 8 2 8 × 16 2 2 × 4 2 4 × 8 এতিয়া মাইনাছ কৰিলে কিন্তু এই মাজৰ টাৰ্ম 10টো পাব লাগিব এতিয়ালৈকে নাহে কণ্টিনিউ কৰিব লাগিব সেইকাৰণে 2 × 2 2 × 4 2 6 × 12 2 3 × 6 এতিয়া আমি যদি চাওঁ এইটো এই 4টা 2 ইনটু কৰিলে কিমান হ'ব 2 2 × 4 4 2 × 8 8 2 × 16 আৰু 2 3 × 6 এটা এইটা যেহেতু মাজত কি কয় লাষ্ট টাৰ্মৰ লগত মাইনাছ নহয় এটা মাইনাছ কৰি মাজৰ টাৰ্ম 10 পাব লাগিব হয় না 16 - 6 কিমান হ'ব 10 এটিকে x² মাইনাছ যেটো মাইনাছ আছে বেলেগ বেলেগ চিন হ'ব ডাঙৰটোৰ আগত মাইনাছ হ'ব কাৰণ মিডল টাৰ্মৰ আগত মাইনাছ আছে ডাঙৰটো কি আছে এটা 16 টোৰ আগত মাইনাছ হ'ব আৰু সৰুটো কি আছে 6 টোৰ আগত প্লাছ হ'ব বেলেগ বেলেগ চিন -96 = 0 এইটো x টো কমন লোৱা x - 16 প্লাছ x - 16 এতিয়া x টো ইয়াত আছে এটা কিন্তু আছে 6 আছে 6x গতিকে এটা 6 লিখিব লাগিব আৰু 6 × 96 প্লাছ ইনটু মাইনাছ এইটো মাইনাছ এতিয়া x - 16 কমন হ'ব এইটো আৰু এইটো কমন হৈ গ'ল আৰু ব্ৰেকেটৰ ভিতৰত আনকমন কেইটা থাকিব x + 6 ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব হয় x - 16 = 0 বা x + 16 = 0 এটাকে x = 16 x = -6 এটাকে নিৰ্ণয় বীজ দুটা 16 আৰু -6 বুজিছা তোমালোকে এবাৰ 8টো আহিব √3x² প্লাছ 10x প্লাছ 7√3 = 0 এতিয়া আমি √3 আৰু 7√3 ইনটু কৰিব লাগিব 7√3 ইনটু √3 মই আগৰ চাম এটাত কৈছিলোঁ যে এইটো কি হ'ব 7 আচ্ছা √3 ইনটু √3 কিমান হ'ব 3 হ'ব 7 3 × 21 যেটো লাষ্ট টাৰ্মটোৰ আগত প্লাছ আছে এইটো উৎপাদক বিশ্লেষণ কৰাৰ পিছত 3 7 * 21 আৰু 7 আৰু 3 প্লাছ কৰিব লাগিব কাৰণ লাষ্ট টাৰ্মটোৰ আগত প্লাছ আছে 7 আৰু 3 প্লাছ কৰিলে কিমান হ'ব 10
√3x স্কুৱেৰ যেহেতু প্লাছ আছে দুইটাৰ আগতে কি হ'ব একে চিন হ'ব মাজৰ টাৰ্মটোৰ আগত যেহেতু প্লাছ আছে সেইকাৰণে দুইটাৰ আগতে প্লাছ প্লাছেই হ'ব প্লাছ 7x প্লাছ 3x প্লাছ 7√3 ইকুৱেলছ টু 0 ইয়াতে কমন কি হ'ব x কমন হ'ব আৰু ইয়াতে বেলেগ কি থাকিব √3x প্লাছ 7 ইয়াতে যি আছে ইয়াতে সেইটোৱে হ'ব √3x প্লাছ 7 ইকুৱেলছ টু 0 আচ্ছা √3x ইনটু 3x কি কৰিলে ইয়াৰ লগত কি ইনটু কৰিলে 3x হ'ব √3 কাৰণ √3 ইনটু √3 3 আহিব আৰু x এইটো আৰু এইটো কি কমন হ'ব √3x প্লাছ 7 আৰু ব্ৰেকেটৰ ভিতৰত থাকিব x প্লাছ √3 √3x প্লাছ 7 বা x প্লাছ √3 ইকুৱেলছ টু 0 √3x ইকুৱেলছ টু -7 এতেকে x ইকুৱেলছ টু -7 বাই √3 এতেকে নিৰ্ণয় বীজ দুটা -7 বাই √3 আৰু -√3 বুজিছা এবাৰ x square plus twice √2x plus √2 equals to 0 এটা 2 আছে নাম্বাৰ এটা প্লাস কৰিলে এইটো পাব লাগিব গতিকে আমি যদি কৰো √2 * √2 কিমান হ'ব বাৰু 2 √2 * √2 কৰিলে কিমান হ'ব 2 আহিব ইয়াতে যেটো 1 আছে 1 * 2 কিমান হ'ব 2 আৰু এই √2 আৰু √2 আমি যদি প্লাস কৰি দিও যেটো ইয়াতে প্লাস আছে √2 আৰু √2 প্লাস কৰিলে কিমান হ'ব টুৱাইস √2 ইয়া এটা টুৱাইস √2 এটা x স্কয়াৰ প্লাস √2x প্লাস √2x প্লাস 2 ইকুৱেলছ টু 0 ইয়াতে কমন হ'ব কিমান হ'ব x টো কমন হ'ব x প্লাস √2 x প্লাস √2 ইয়াতে লিখা এতিয়া x ৰ লগত কি ইনটু হৈ আছে ইয়াতে √2 কমন আছে তোমাৰ x প্লাস √2 x প্লাস √2 x প্লাস √2 equals to 0 হয় x প্লাস √2 equals to 0 বা x প্লাস √2 equals to 0 এতে কে x equals to -√2 x equals to -√2 নিৰ্ণয় এতেকে নিৰ্ণয় বীজ দুটা -√2 আৰু -√2 আমি দুইটা মূলে সমান সমান পালো -√2 আৰু -√2 বুজিছা নেক্সট 1 অৰ লাষ্ট সামটো আছে নেক্সট আমি 1 অৰ লাষ্ট সামটো পাম 10 to 14x plus 5 minus 3x square equals to 0 এতিয়া আমি এইটো অৰ্ডাৰটো অলপ চেঞ্জ কৰি ল'ব লাগিব কাৰণ তোমাৰ এইটো আমি মাজত লিখি ল'ব লাগিব আৰু 5 টো ইফালে লিখি ল'ম প্লাস 14x minus 3x square equals to 0
এতিয়া 5 আৰু এইটো 3 ইনটু কৰিলে কিমান হ'ব 15 যেহেতু এটা মাইনাস আছে হা মাইনাস কৰি আমি মাজৰ টাৰ্ম 14 পাব লাগিব 3 5 গুণ 15 মাইনাস কৰিলে তো আমি হা 5 minus 2 হে পাব লাগে 14 কন্টিনিউ কৰা আকৌ 5 1 যা 5 এটা চোৱা 5 আৰু 3 ইনটু কৰিলে পাওঁ 15 আৰু 1 হা যেহেতু মাইনাস আছে ন মাইনাস কৰিলে আমি পাব লাগিব 14 গতিকে 5 হা মাইনাস আছে বেলেগ বেলেগ চিন হ'ব ডাঙৰটো আগত প্লাস হ'ব কাৰণ মাজৰটো আগত কি আছে প্লাস আছে গতিকে প্লাস 15x আৰু মাইনাস x মাইনাস 3x স্কয়াৰ ইকুৱেলছ টু 0 এতিয়া আমি কমন ল'ব লাগিব 5 1 minus 5 3 গুণ 15 মাইনাস সৰি এইটো প্লাস হ'ব লাগে 5 3 গুণ 15 আৰু এইটো x এইটো একেই হ'ব 1 plus thrice x এটা যেহেতু মাইনাস আছে মাইনাসটো দি লোৱা 1 আৰু কি ইনটু কৰিলে এইটো হ'ব x হ'ব এইটো x হ'ব x into 1 x আৰু x into 3x x into 3x কিমান হ'ব 3x স্কয়াৰ গতিকে 1 plus 3x কমন হ'ব আৰু 5 minus x equals to 0 হয় 1 plus thrice x equals to 0 বা 5 minus x equals to 0 এতেকে thrice x equals to minus 1 এতেকে x equals to minus 1 by 3 5 equals to x equals to 5 এতেকে নির্ণয় বীজ দুটা কি হ'ব minus 1 by 3 আৰু 5 আশা কৰিছোঁ তোমালোকে 1 ৰ গোটেইটা সাম বুজি পালা তোমালোকৰ কিবা যদি নুবুজা থাকে কমেন্টত সুধি ল'ব পাৰা মই তোমালোকক কৈ দিব চেষ্টা কৰিম আজিলৈ আহিছোঁ